ভাৰত ভূটান সীমান্তৱৰ্তী চিৰাঙৰ ৰুণিখাটাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ। এই পৰ্যন্ত মেলেৰিয়াত আক্ৰান্ত হৈ আছে অঞ্চলটোৰ শতাধিক লোক। স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মেলেৰিয়াত আক্ৰান্ত বহুকেইগৰাকী ৰোগী। জনসাধাৰণক সজাগ হোৱাৰ আহ্বান স্বাস্থ্য বিভাগৰ। আমি আপোনালোকক এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনাবৰ বাবে জয়ন্ত দেৱনাথৰ কাষলৈকে লৈ যাব বিচাৰিছোঁ। জয়ন্ত, ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ভাৰত ভূটান সীমান্তৱৰ্তী চিৰাঙৰ ৰুণিখাটাত এই যি মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বিয়পি পৰিছে, তাৰ পিছত এতিয়া স্বাস্থ্য বিভাগে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে? যিহেতু যথেষ্ট মেলেৰিয়া ৰোগীৰ সংখ্যা বাঢ়িছে, গতিকে স্বাস্থ্য বিভাগ তৎপৰ নহ'লে তাত ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ব পাৰে। গতিকে মই স্বাস্থ্য বিভাগৰ কৰণীয়খিনি তাত কৰিছেনে নাই প্ৰথমে সেয়া জানিব বিচাৰিম, আৰু চিকিৎসাৰ ক্ষেত্ৰত কেনেকুৱা কি ব্যৱস্থা কৰিছে ৰোগীসকলৰ বাবে সেয়াও জানিব বিচাৰিম। হয় ৰাজদীপ, এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰুণিখাটাৰ এখন চৰকাৰী স্বাস্থ্য কেন্দ্ৰত। আৰু যিখন স্বাস্থ্য কেন্দ্ৰত আমি ৰাতিপুৱাৰ ভাগৰ পৰা আহি গম পাইছোঁ যে অকল ৰুণিখাটা অঞ্চলতে প্ৰায় শতাধিক লোক মেলেৰিয়াৰ আক্ৰান্ত হৈছে। আৰু ৰাতিপুৱাৰ ভাগত আমি জিলা যিসকল মেলেৰিয়া বিভাগৰ যিসকল বিষয়ববী আছে, মই তেওঁলোকৰ লগত আমি যিখিনি তথ্য লাভ কৰিছোঁ যে চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ দাঁতগিৰি অঞ্চলৰ পৰা কোকৰাঝাৰ সীমান্তৱৰ্তী এলেকাত জুৰি যদি আমি চিৰাঙৰ গৰুভাষালৈকে তালৈকে প্ৰায় ৩ শতাধিক লোক ইতিমধ্যে মেলেৰিয়া ৰোগৰ আক্ৰান্ত হৈছে। আচলতে কি কাৰণত মেলেৰিয়া ৰোগীৰ সংখ্যা ইমান দিনে দিনে বৃদ্ধি পাইছে, এই কথা জানিবলৈ আমি মেলেৰিয়া বিভাগৰ লগতো মই কথা পাতিম। তাৰ আগতে দেখুৱাইছোঁ যে ৰুণিখাটা অঞ্চলৰ যিখন হস্পিটেল আছে, ইয়াতে যিসকল ৰোগী ইতিমধ্যে ইয়াতে উপস্থিত হৈছে, ইয়াতে দেখিবলৈ পোৱা গৈছে অধিকাংশ লোকে কিন্তু মেলেৰিয়া ৰোগৰ দ্বাৰা আক্ৰান্ত। কাৰণ কি ভাৰত ভূটান সীমান্ত অঞ্চলৰ বা কোকৰাঝাৰ সীমান্তৱৰ্তী অঞ্চলত যিসমূহ ৰাইজ আছে, অধিকাংশ অঞ্চলতে দেখিবলৈ পোৱা যায় যে ইয়াত যিসকল লোক আছে তেওঁলোকৰ যেনেধৰণে থাকে বা তেওঁলোকৰ যি লাইফষ্টাইল সেইখনৰ কাৰণে তোমাৰ কি নাম? তোমাৰ কি হৈছে? তোমাৰ জ্বৰ। তোমাৰ ঘৰৰ কেইজনৰ জ্বৰ হৈছে? দুইজন। ইয়াৰো জ্বৰ হৈছে? আপোনালোকৰ গাঁৱত কিমানজন মানুহৰ এনেকুৱা জ্বৰ হৈছে? ক'ব পৰা নাই যে, কিন্তু আমাৰ ঘৰটো 2জন মাত্ৰ। ৰাজদীপ, যে মই বৰ্তমান য'ত উপস্থিত আছোঁ, মোৰ লগত উপস্থিত আছে মেলেৰিয়া বিভাগৰ এগৰাকী বিষয়া। মই আপোনাৰ পৰা আচলতে এই চিৰাং জিলাৰ ভাৰত ভূটান সীমান্ত অঞ্চলৰ ৰুণিখাটা অঞ্চলত ইমান সংখ্যক মেলেৰিয়া ৰোগীৰ সংখ্যা কিয় বাঢ়িলে? আপোনালোকে স্বাস্থ্য বিভাগৰ পৰা যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই? না, আমিতো স্বাস্থ্য বিভাগৰ পৰা গ্ৰহণ কৰি আছে ডিউটি। এতিয়া হৈছে কি, ইহঁতৰ আমাৰ যিখিনি চিৰাং ডিষ্ট্ৰিক্টৰ মানুহ, ইহঁতৰ লিংচুং ইনক্লুজাৰ ভিলেজ আছে, তাতে ফৰেষ্ট ভিলেজ, তাতে ইহঁতৰ যায়। ইহঁতৰ পৰা ইফালে আপ ডাউন কৰি থাকে চিৰাং ডিষ্ট্ৰিক্ট আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। ইহঁতৰ কাৰণে আৰু ইহঁতৰ যেনেকৈ থাকে থকাৰ ব্যৱস্থা, মানে ইহঁতৰ আঁঠুৱা একদম ব্যৱহাৰ নকৰে, 1 নম্বৰ। আৰু ইহঁতৰ যিখন লগতে মানে গুৰু থাকে, লগতে মানুহ থাকে, আৰু ইহঁতৰ যিখিনি কণ্ডিশ্যন, ইহঁতৰ ঘৰৰ কণ্ডিশ্যনটো ভাল নাই। ইয়াৰ কাৰণে আপোনালোকে মানুহক সজাগতা কৰা নাই, এৱাৰনেছ দিয়া নাছিল নে? না, এৱাৰনেছটো আমি দিয়ে আছে। এৱাৰনেছ দিলেও ইহঁতৰ যেনেকুৱা কণ্ডিশ্যন আছে, মানে ইহঁতৰ গৰীব মানুহ বিশেষকৈ গৰীবৰ কাৰণে ইহঁতৰ মানে জংঘলত থাকে প্ৰায়, আৰু ঘৰৰ ভাল কণ্ডিশ্যন নাই, বেৰা নাই, ইহঁতৰ ঘৰ ভালকৈ নাই, ইহঁতৰ আৰু আঁঠুৱা ব্যৱহাৰ নকৰে। যিসমূহ গাঁৱত বেছি মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ হৈছে বা বৃদ্ধি পাইছে, সেইটো অঞ্চলত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে? এই গাঁৱত আমি ডেইলি ঘূৰি আছে, আমাৰ ষ্টাফ আছে, ষ্টাফে পূৰা ঘূৰি আছে, এৱাৰনেছ দি আছে। ইহঁতৰ আঁঠুৱা দেৱা আছে, আঁঠুৱা ব্যৱহাৰ কাৰণে কৈ আছোঁ, আমি ভালকৈ থাকিবৰ কাৰণে কৈ আছে। ইহঁতৰ মানে যিখিনি পজিটিভ পায়, আমি ইহঁতক মেডিচিন দিয়া আছে, ইহঁতৰ মেডিচিনো খাইছে। বাকী মানুহ কেতিয়াবা মেডিচিন ভালকৈ ইউজ নকৰে, যিমানখিনি খাব লাগে সেইখিনি ইহঁতৰ নাখায়। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক জয়ন্ত দেৱনাথ, আমাক সবিশেষ জনোৱাৰ বাবে।